আৰু এয়া লৈছোঁ ভাত কেৰেলা আৰু ধুনীয়া কোমল হৈ আছে আৰু এয়া মাছ ভাত কেৰেলাকেইটাৰ মানে বাকলিখিনি গুচাই লৈছোঁ আৰু আলু পিঁয়াজ আদা নহৰু একদম চিম্পুলকৈ মাছেৰে বনাম বুলি ভাবিছোঁ। আৰু নমস্কাৰ, মই জয়া মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু এইখিনি আপোনালোকক মই এটা ভিডিঅ' বনাওঁতে দেখুৱাইছিলোঁ। এইখিনি এয়া বেয়া বাল্টি হওক বা চকলেটৰ বৈয়াম এনেকুৱা বস্তুৰে মই বনাইছোঁ। আৰু তেতিয়া মাত্ৰ 4টা আছিল, এতিয়া মোৰ 10টা বনোৱা হৈ গ'ল। আৰু গোটেইবিলাক দেখুৱাই থকা নাই। আৰু এনেকৈ মই ফুল লগাইছোঁ, 3টা মানত মানি প্লেণ্ট লগাইছোঁ। ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ। আৰু প্ৰথমতে মই আপোনালোকক 3টা নে 4টা দেখুৱাইছিলোঁ। আৰু এতিয়া দেখিছে নহয়, এইফালে ফুল লগাই দিছোঁ। আৰু নতুনকৈ ৰোৱা ফুলখিনি মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ। কিন্তু ইয়াত একো ফুল নুফুলিলেও মানে পাতখিনি এনেকুৱা ফুলখিনি ভাল লাগে যেতিয়া মানে হয় ফুলখিনি ধুনীয়া জোপোহা হৈ উঠে। আৰু এয়া দেখিছে নহয়, এইখিনি মোৰ 2 মাহমান হৈছে ৰোৱা। এতিয়া নতুনকৈ যিকেইডাল মানে মৰি গৈছিলে সেইকেইডাল নতুনকৈ লগাইছোঁ। আৰু এয়া এইজোপাৰো 2 মাহমান হৈছিলে, একে সময়তে লগাইছিলোঁ, কিন্তু বহুতখিনি মৰি গৈছিলে আৰু মৰি যোৱাখিনি নতুনকৈ লগাইছোঁ। আৰু এইখিনি মই কাটি ল'লোঁ, ভাত কেৰেলা আলু পিঁয়াজ গোটেইখিনি কাটি ৰেডি কৰি ল'লোঁ। আদা নহৰুখিনিও পিচি ল'লোঁ। আৰু এইখিনি মাছ, গতিকে এনেকৈ সকলোৱে বনাই, ময়ো বনাইছোঁ, ভাবিছোঁ ৰেচিপিটো শ্বেয়াৰ কৰোঁ। আৰু এয়া নিমখ দিছোঁ মাছত, অকণমান হালধি দি মাছখিনি সানি লৈ এতিয়া প্ৰথমতে মাছখিনি ভাজি ল'ম। আৰু এয়া মাছখিনি সানি লৈছোঁ। আৰু মাছখিনি মোৰ সানা হৈ গ'ল। এতিয়া গেছত কেৰাহী বহাই দিছোঁ আৰু কেৰাহীখন গৰম হোৱাৰ লগে লগে দি দিছোঁ মিঠাতেল। আৰু মিঠাতেলখিনি গৰম হ'লে ইয়াতে ভাজি ল'ম প্ৰথমতে মাছখিনি। আৰু তেলখিনি গৰম হ'ল, মাছখিনি বহাই দিছোঁ। এনেকৈ গোটেইখিনি মাছ ভাজি লওঁ। আৰু ভাজি লৈ মই আপোনালোকক লগ পাই আছোঁ। আৰু মাছখিনি ভাজা হৈ গ'ল। আৰু এইখিনি মাছেৰে ভাত কেৰেলা আৰু আলু বনাম। আৰু কেইটামান পাঁচফোৰণ দি দিছোঁ, অকণমান পিঁয়াজ দি দিছোঁ। আৰু এইখিনি অকণমান লৰচৰ কৰি দিছোঁ। এইখিনি ভাজা গ'লে ইয়াতে কাটি লোৱা ভাত কেৰেলা আৰু আলুখিনি দি দিম। আৰু ইয়াতে একেলগে মই আদা নহৰুখিনি দি ভাজি ল'লোঁ। আৰু এইখিনি ভাজা হ'লে ইয়াতে বহাই দিলোঁ ভাত কেৰেলাখিনি আৰু আলুখিনিও দিলোঁ। এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। আৰু সোৱাদ অনুসৰি নিমখ দিম, প্ৰয়োজন অনুসৰি হালধি দিম। আৰু এইখিনি দিয়া হৈ গ'ল। এইখিনি লৰাই দিছোঁ, নিমখ হালধিখিনি ভাত কেৰেলাখিনি দিয়া হৈ গ'ল। এতিয়া এইখিনি লৰাই দিছোঁ আৰু অকণমান জিৰাৰ গুড়ি আৰু অকণমান ধনিয়াৰ গুড়ি দি দিলোঁ। আৰু জিৰাৰ গুড়ি ধনিয়াৰ গুড়ি দিয়া হোৱাৰ পিছত মই অকণমান লৰচৰ কৰি দিছোঁ। লৰচৰ কৰি ঢাকনি লগাই দিম। আৰু যেতিয়া ভালদৰে ভাজা যাব তেতিয়া প্ৰয়োজন অনুসৰি ইয়াতে দি দিম পানী। আৰু ঢাকনিখন গুচাই অকণমান লৰচৰ কৰি দিছোঁ। আৰু এইখিনি প্ৰায় ভাজা হৈ গৈছে, ইয়াতে পানী দিব পৰা হৈছে। আৰু ইয়াতে দি দিলোঁ মই যিমানখিনি পানীৰ প্ৰয়োজন সেই পানীখিনি দি দিলোঁ। আৰু দি অকণমান লৰাই দিছোঁ। দি এতিয়া ঢাকনি লগাই দিলোঁ। আৰু এতিয়া উতলি আছে, ইয়াতে দি দিছোঁ ভাজি থোৱা মাছখিনি। আৰু এতিয়া ভালদৰে উতলিবলৈ দিম। তেতিয়াহ'লে চাই থাকক শেষলৈকে ভিডিঅ'। এতিয়া মই ইয়াতে অকণমান জ্বলাৰ গুড়ি দি দিছোঁ। আৰু এয়া জ্বলা কমকৈ দিছোঁ। আৰু এইখিনি নমাব পৰা হৈ গৈছে, এনেকৈয়ে নমাই দিম। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে। আৰু যিসকলে পোনপ্ৰথমবাৰৰ বাবে চেনেলটোত ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰু এয়া মই ভাত কেৰেলা আলু মাছৰ আঞ্জাখিনি নমাই দিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে, নতুন ৰেচিপিৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।